हेलो स्टूडेंट वेलकम टू माय यूट्यूब चैनल टी नॉलेज। तो যিসকলে ষ্টুডেণ্টে এইচএছ পাছ কৰাৰ পিছত বিভিন্ন কলেজত এডমিশ্যন ল'বলৈ সামাত পৰ্টেলৰ জৰিয়তে অনলাইন কৰিছিল সেইসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ এটা খবৰ আহি পৰিছে যে তোমালোকে নিশ্চয় জানা যে যিকোনো কলেজত তুমি এডমিশ্যন ল'বলৈ পোনপ্ৰথমে কলেজে প্ৰকাশ কৰা মেৰিট লিষ্টত তোমাৰ নাম থাকিব লাগিব। আৰু ইতিমধ্যে সকলো কলেজতে প্ৰায় ফাৰ্ষ্ট যিখন মেৰিট লিষ্ট সেইটো প্ৰকাশ কৰিলে। তো যদিহে এই ফাৰ্ষ্ট মেৰিট লিষ্টত তোমাৰ নাম অহা নাই তো তুমি কি কৰিবা, আৰু লগতে ছেকেণ্ড মেৰিট লিষ্টত ওলোৱাৰ পিছতো যদি তোমাৰ নাম নাহে তো তুমি কি কৰিবা। আৰু মেৰিট লিষ্ট সম্বন্ধে ইতিমধ্যে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি ক'লে সকলো তোমালোকক জনাম। সেই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিবা, তেতিয়াহে তোমালোকে ভালকৈ বুজি পাবা। তো ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণলৈকে চাই থাকা। আৰু লগতে যদি তোমালোক আমাৰ চেনেলটো পোনপ্ৰথমবাৰ ভিজিট কৰিছা তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল বাটনটো প্ৰেছ কৰি দিবা, যাতে এনে গুৰুত্বপূৰ্ণ আপডেটবোৰ তুমি সদায় পাই থাকিব পাৰা। আৰু ভিডিঅ'টো সম্পূৰ্ণলৈকে চাবা। তো পোনপ্ৰথমে আমি জানি লওঁ যে ফাৰ্ষ্ট মেৰিট লিষ্টত বহুতৰে নাম আহে কিন্তু আকৌ বহুতৰে নাহে কিয়। তো তোমালোকক মই অলপ জনাই দিবলৈ চেষ্টা কৰিম যে তোমালোকৰ যিটো মেৰিট লিষ্ট ওলায় সেইটো মাৰ্ক ৱাইজ ছিষ্টেমেটিকভাৱে ওলায়। অৰ্থাৎ যদিহে তোমাৰ পাৰ্চেণ্টেজটো অলপ বেছি তেন্তে ফাৰ্ষ্ট মেৰিট লিষ্টতে তোমাৰ নাম আহি যাব, আৰু যদিহে তোমাৰ পাৰ্চেণ্টেজটো অলপ কম তেন্তে তোমাৰ নাম ছেকেণ্ড মেৰিট লিষ্টত আহিব, নহ'লে থাৰ্ড মেৰিট লিষ্টত আহিব। আৰু এইদৰে টোটেল তোমালোকৰ 3টা মেৰিট লিষ্ট ওলাব, আৰু প্ৰত্যেকটো মেৰিট লিষ্ট এটা আনটোৰ 2 দিন বা 3 দিনৰ মূৰে মূৰে প্ৰকাশ পাব। কাৰণ মাজত তোমালোকৰ 2 দিন বা 3 দিন এডমিশ্যনৰ কাৰণে সময় দিয়া হ'ব, আৰু এইটো তোমাৰ 31 জুনলৈকে চলি থাকিব। আৰু ইতিমধ্যে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে যদিহে তোমালোকৰ নাম ফাৰ্ষ্ট মেৰিট লিষ্টত অহা নাই আৰু যদিহে ছেকেণ্ড মেৰিট লিষ্ট ওলোৱাৰ পিছতো যদি তোমালোকৰ নাম নাহে তেন্তে তোমালোকে চিন্তা কৰিব নালাগে, কাৰণ থাৰ্ড মেৰিট লিষ্টত কম্পালচৰি তোমালোকৰ নাম আহিবই। আৰু লগতে তোমালোকক মই আৰু এটা কথা কৈ দিওঁ যে যিহেতু তুমি যিটো কলেজত এডমিশ্যন ল'ব বিচাৰি আছা তোমাৰ দৰে বহুতো সেইটো কলেজতে এডমিশ্যন ল'ব বিচাৰি আছে, সেয়েহে ষ্টুডেণ্ট বহুত হোৱাৰ কাৰণে নাম ওলোৱাত তোমালোকৰ অলপ পলম হ'ব পাৰে। তো তুমি একেবাৰে চিন্তা নকৰিবা, কাৰণ ফাৰ্ষ্ট আৰু ছেকেণ্ড মেৰিট লিষ্টতো যদি তোমাৰ নাম নোলায় নিশ্চয় থাৰ্ড মেৰিট লিষ্টত তোমাৰ নাম ওলাবই। আৰু নিশ্চয় তুমি যিটো কলেজত এডমিশ্যন ল'ম বুলি আশা কৰি আছা সেইটো কলেজতে তুমি এডমিশ্যন ল'ব পাৰিবা। তো চিন্তা নকৰিবা, তুমি যিটো কলেজত এডমিশ্যনৰ কাৰণে আশা কৰি আছা সেইটো নিশ্চয় তুমি এডমিশ্যন পাবা। তো আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিল। যদি ইয়াত তোমালোকৰ কিবা সুধিব লগা থাকে তো প্লিজ কমেণ্ট কৰি জনাবা, মই নিশ্চয় তোমালোকৰ সেই কমেণ্টৰ উত্তৰ দিম। তো যদিহে ভিডিঅ'টো ভাল লাগিছে তো প্লিজ ভিডিঅ'টো এটা লাইক কৰিবা, আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তো পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত।